পুনৰ খাটিখোৱা জনতাৰ মূৰত ৰামটাঙোন আকাশলংঘী মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যবাসী পুনৰ এসপ্তাহতে বৃদ্ধি চাউল দাইলকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য প্ৰতি লিটাৰ মিঠাতেলত বৃদ্ধি 15 পৰা 30 টকা প্ৰতি কিলো বুটত বৃদ্ধি 25 পৰা 30 টকা মসুৰ দাইলত প্ৰতি কিলোত বৃদ্ধি 10 পৰা 15 টকা অস্তিত্বহীন যোগান বিভাগ নিৰন্তৰহীন বজাৰ পাইকাৰী বজাৰত সামগ্ৰীৰ দাম বৃদ্ধি হোৱাৰ ফলত অস্বাভাৱিক হাৰত খুচুৰা বজাৰতো বাঢ়িছে দাম খুমটাৰ বজাৰত কিদৰে মূল্য বৃদ্ধিয়ে এতিয়া জনতাক কোঙা কৰিছে সেয়া আমাক দেখুৱাব মৃদুস্পন্ত বৰুৱাই হৈছে ৰাজ্যত এফালে মন্ত্ৰী বিধায়কৰ দৰমহা বৃদ্ধি হৈছে আনফালে কিন্তু মূল্য বৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক আৰু দৈনিক বৃদ্ধি হৈ আছে মূল্য আৰু যাৰ ফলত এতিয়া সৰ্বশান্ত হৈ পৰিছে সাধাৰণ জনতা আৰু খাবলৈ খুবলৈ সমস্যা হৈছে সকলোৱে আৰু এই মুহূৰ্তত আমি হাওঁতলিত উপস্থিত আছোঁ খুমটাই হাওঁতলি জনতাৰ কি প্ৰতিক্ৰিয়া সেই প্ৰতিক্ৰিয়া আমি গ্ৰহণৰ বাবে যত্ন কৰিম আৰু এই মুহূৰ্তত এই খুমটাই এই যি হাওঁতলিৰ কি বস্তু কি দাম আমি প্ৰথমে জানিবলৈ যত্ন কৰিম দাদা কি বস্তু কিমান দাম হৈছে চাউল দাইলকে ধৰি তেলৰ ইয়াত আছে কিমান দাম চাউল এতিয়া 40 টকা কেজি হৈছে মিঠাতেল 180 টকা লিটাৰ হৈছে ইঞ্জিন তাৰপৰা পিঁয়াজৰ দাম 60 টকা 70 টকাও বিক্ৰী হৈছে তেনেকুৱাকৈ প্ৰত্যেক বস্তুৰ আটাও বাঢ়িছে 2-3 টকা কেজি ময়দাও বাঢ়িছে ৰিফাইনো বাঢ়িছে প্ৰত্যেক বস্তুৰ দাম অলপ বাঢ়ি আছে কি কয় গ্ৰাহকে ইয়াত যেতিয়া কিনিবলৈ আহে কি কয় গ্ৰাহকৰ লগত আমাৰ কেতিয়াবা অবিশ্বাস লিখীয়া হৈ যায় আমি এটা দাম আজি কওঁ আজি দুদিন পাছত এটা দাম ক'লে গ্ৰাহকে আমাক অলপ মানে সন্দেহ কৰে বেয়া পায় সমস্যা হয় মানে গ্ৰাহকক আমি চাৰ্টিফাই কৰিব নোৱাৰোঁ মানে কি ক্ষেত্ৰত প্ৰভাৱ পৰিছে হয় চাওক এয়া হৈছে আজিৰ তাৰিখৰ সামগ্ৰীৰ নিৰিখ আৰু এগৰাকী সাধাৰণ লোক আছে আপুনি বজাৰ কৰিবলৈ আহিছে দেখিছোঁ মূল্য বৃদ্ধি বহুত হৈছে সমস্যা কি কেনেধৰণে হৈছে সমস্যা মানে বহুত জটিল হৈছে কাৰণ এতিয়া আপোনাৰ সকলোৰে ধৰক বস্তুৰ দাম চবৰে আকাশলংঘী বঢ়াই দিলে চৰকাৰখনে কোনো হস্তক্ষেপ নাই কাৰণ এতিয়া তেখেতসকলৰ বিধায়কৰ দৰমহাই হওক মন্ত্ৰী MLA চবৰে দৰমহা বৃদ্ধি কৰিলে কিন্তু আজি আমাৰ খাদ্য বস্তু মানে সকলো সামগ্ৰীৰ দাম মানে অতিৰিক্ত হিচাপে মানে কিনিবলৈ আহিলে আমাৰ মোনাটো ভৰি আপোনাৰ যদি 500 টকা লৈ অহা হয় মোনাটো আপোনাৰ তলিতে থাকিব পইচা 500 মানে আকৌ কাইলৈ আপোনাৰ আকৌ বজাৰ কৰিবলগীয়া হয় গতিকে আমি অলপ কষ্ট পাইছোঁ এইটো ক্ষেত্ৰত কাৰণ যিহেতু নহওক অসমত বহুতখিনি ধৰক 126 জন বিধায়কৰ ভিতৰত এজনেও এই কথাটোত মাত নামাতে আপোনাৰ মাত আজিলৈকে মতা শুনাও নাই আপুনি চিন্তা কৰকচোন আজি আপোনাৰ তেখেতসকলৰ কথাটো চিন্তা কৰিছে মই আৰু এটা এইখিনিতে কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে দেখিছে যে এই ভেঞ্চাৰ স্কুলৰ বিষয়ে দুই এষাৰ কৈ দিছোঁ বাৰু এতিয়া যিহেতু সামগ্ৰী যিহেতু যিখিনি ধন্যবাদ জনাইছোঁ।